নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰতনপুৰ বাতৰি আপোনাৰ বাতৰি। কালি প্ৰায় দিনৰ 3:30 বজাত এজাক ডাঙৰ ধুমুহা বতাহ অকল এই অঞ্চলটোত নহয় আমাৰ গোটেই গোলাঘাট জিলাৰ বৰঙীয়া অঞ্চল বা সৰুপথাৰ অঞ্চলটো যথেষ্টখিনি পৰিয়াল বা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ক্ষতিগ্ৰস্ত হৈছে আৰু মই গোটেইখিনি খবৰ ইয়াত আহি পেলাই ল'লোঁ। নিজেও অঞ্চলবিলাক মই পৰিদৰ্শন কৰিছোঁ আৰু তাৎক্ষণিকভাৱে যিখিনি চৰকাৰৰ পৰা যিখিনি মানুহক সাহায্য দিব লাগে সেইখিনি আমি ব্যৱস্থা কৰিবলৈ কৈছোঁ আৰু চৰকাৰী আজি ইংৰাজী 6/5/2023 চন শনিবাৰ। আজি ৰতনপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অসমৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী শ্ৰীযুত অজন্তা নেওগৰ নিৰ্দেশত গোলাঘাট বিজেপিৰ সম্পাদক পোনা বৰা ডাঙৰীয়া, গমাৰি মণ্ডলৰ সভাপতি নিৰঞ্জন সন্দিকৈ, সম্পাদক নাৰায়ণ বৰা, পঞ্চায়ত সভাপতি লক্ষী কছাৰী, যুৱ মৰ্চাৰ ৰঞ্জিত গগৈ, উজ্জ্বল শইকীয়া, দিগন্ত বৰা, শক্তি প্ৰমুখ দিলীপ বৰুৱা, এছ.টি. মৰ্চাৰ হেমেন সোণোৱাল, বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা, ৱাৰ্ড সদস্যসকল উপস্থিত থাকি যুৱ মৰ্চাৰ সহযোগত যোৱা মঙলবাৰে অহা ধুমুহা বতাহে ক্ষতিগ্ৰস্ত কৰি যোৱা প্ৰায় 46 জন লোকক চাউল, দালি, নিমখ, মিঠাতেল আদি বিতৰণ কৰা দেখা যায়।